गुड मॉर्निंग दोस्तों आमी आसो देखिसे এখন সোলার গোপী এই কাটা ঢালি পেছে পাহাড়ে ঢাললে পানি দি দিও না এটা আমার টোটাল প্রসেসটো বুজাই দিছন লিখছন কি বুলি কয় পুতুমটো আৰ্টিং চিনাই দিব লাগে প্ৰথমতে আমি দিব লাগে কয়লা তাৰ পিছত দিব লাগে যোনটো এটো সান কি আছিল গুটা সান কি সিলিকা সান আমি প্ৰথমতে কয়লা তাৰ পিছত যদি সিলিকা সান যদি কেমিক্যাল হে কেমিক্যালটো নাপায় আমি দিব লাগে নিমখ প্ৰথম দিব লাগে কয়লা তাৰ পিছত নিমখ যদি নিমখ নাই বা সিলিকা সান দিব লাগে যদি সিলিকা সান নাথাকে নিমখ দিব লাগে নিমখ দিয়াৰ পিছত আকৌ কয়লা দিয়াৰ পিছত আকৌ নিমখ দিয়াৰ পিছত আকৌ কয়লা এনেকৈ টৰপকৈ আহি পিনে লাষ্টত আমি পানী ঢালিব লাগে আগতে পানী ঢালিব নালাগে এতিয়া সব হৈ যোৱাৰ পিছত লাষ্টত পানী ঢালিব কাৰণ সিমানেই প্ৰচেছ আৰু ইমান ডাঙৰ প্ৰচেছ নহয় ইমানখিনি জানিলেই হৈ গ'ল ইয়াৰ পেনেল এখন বোৰ্ড কেইখন আছে তাত পেনেল আছে 4খন এখনত আছে এখন মানে ভোল্টেজ আছে 53 পইণ্ট কিবা সামথিং ইয়াৰ কাম কি কৰিব পাৰি সোলাৰ পেনেলটো হ্যাঁ বিদম এতিয়া বৰ্তমান অকল যোনটো ৱাটাৰ পাম্প বৰ্তমান ৱাটাৰ পাম্পে ডিচি ৱাটাৰ পাম্প তাতে ইউজ কৰা হৈছে এতিয়া বৰ্তমান আমি ঘৰতো ইউজ কৰিব পাৰোঁ সোলাৰ মানে নিজে ঘৰতো ইউজ কৰিব পাৰোঁ আৰু ইণ্ডাষ্ট্ৰিয়েলতো ইউজ কৰে ফেক্টৰী চেক্টৰী মানে টি ফেক্টৰী হওক বেলেগ কোম্পানী হওক সোলাৰ বহুত ইম্পৰ্টেণ্ট হয় সোলাৰ ইউজ কৰে এতিয়া আমাৰ ইয়াততো অকল মটৰৰ কাৰণে ইউজ কৰা হৈছে আৰু ঘৰৰ কাৰণে ঘৰতো ইউজ কৰা হয় আপোনালোকে ইউজ কৰিব পাৰে ভাল সোলাৰ আপোনাৰ খৰচটো ভাল মানে কম হয় আৰু ইম্পৰ্টেণ্ট কি হয় ইম্পৰ্টেণ্ট আৰ্থিংটো জৰুৰী হয় আমি ইয়াত আৰ্থিং পুতিলোঁ খালি এইটো আৰ্থিং দেখিছে এইটো 10 ফুট আছে এইটো পাইপ আৰ্থিং হয় প্লেট আৰ্থিং নহয় এইটো পাইপ আৰ্থিং আমি কৰিলোঁ কালি আৰু ইয়াত 10 ফুট ফুটা আছে ইয়াত এনেকৈ সেইটো প্ৰচেছতে এইটো দিয়া আছে আমি যেনেকৈ ইয়াত ঢালিলোঁ কেমিকেলখিনি সেই একেটা প্ৰচেছতে ঢালা আছে আৰু এইটো হৈছে কণ্ট্ৰলাৰ এইটো হৈছে সোলাৰ কণ্ট্ৰলাৰ এইটো কণ্ট্ৰলাৰ হয় আৰু ইয়াত যোনটো আমাৰ সোলাৰে যোনটো মানে যোনটো আমাৰ আউটপুট দিব আমাৰ ইয়াত দিব আউটপুট দিব আমাৰ 100 পৰা 190 এইটো আউটপুট দিব দেখিছেনে 100 পৰা 190 আউটপুট দিব এইটো চৰি মানে সেইফালৰ পৰা সোলাৰখনৰ পৰা